হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? মই প্ৰথমতে মিনু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া মই বিহু বুলি কাপোৰ ধুইছোঁ, মানে ব্লেংকেটকেইখন ধুই লৈছোঁ। আৰু আজি তিনিখনেই ধুইছোঁ, সৰু দুখন আৰু মানে ডাঙৰ এখন ধুইছোঁ। আৰু এতিয়া নদীত ধুব দিছোঁ। নদী মানে ধুই ভালেই লাগে। আৰু এয়া ধুই পিনি শুকুৱাই দিয়া হ'ল আৰু ব্লেংকেটকেইখন। তাৰপৰা আৰু ধুই থাকোঁতে এয়া হাঁহ কেইটামানে ইমান ধুনীয়াকৈ সাঁতুৰি আছে, মানে দেখিয়ে ভাল লাগি গৈছে। তাৰ কাপোৰ কানি ধুই আহি মানে এতিয়া চোতালখন সাৰি লৈছোঁ। আৰু মানে সদায় পাত পৰি থাকে যে একদম গছৰ পৰা, সদায় সাৰিবলগীয়া, সদায় মানে দিনটো দুবাৰ তিনিবাৰ সাৰিবলগীয়া হৈ যায়। মানে পাত পৰে ওপৰৰ পৰা, কি ক'বা আৰু গছৰ ছায়া। আৰু এইফালে দেখিছে গাহৰি দানা ৰেডি কৰি আছোঁ। বিশেষ একো দিয়া নাই, তুঁহগুৰি আৰু ভাত দিছোঁ। তাৰপিছত এয়া দুইজনীকে দিবলৈ ৰেডি কৰিছোঁ। এজনী আমাৰ সৰু গাহৰিজনী, ডাঙৰ গাহৰিজনী মানে দেখাবলৈ পাহৰিয়ে থাকিলোঁ। মানে তাৰইফালে হাঁহকেইটা ইমান হুলস্থুল কৰি আছে নহয় দানা খাবলৈ। বহুত এগালমান আছিলে, মানে বিকি মানে ইয়াৰ তিনিটাহে আছেগৈ, এইকেইটাকো বিকিব। আৰু এইফালে ভণ্টি আৰু মই মানে মানুহ এঘৰলৈ যাবলৈ লৈছোঁ আজিলৈ। বাই বাই।